যিবোৰ প্ৰজাতিৰ বিলুপ্তিৰ তাৎক্ষণিক ভাবুকিৰ সন্মুখীন হৈছে আৰু যাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে সেইবোৰক কোৱা হয় বিপন্ন প্ৰজাতি। ইয়াৰ উত্তৰটো হ'ব বি, বিপন্ন প্ৰজাতি। তলুৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? কয়লা, বতাহ, সূৰ্যৰ পোহৰ আৰু বন। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কয়লা। উদ্ভিদ আৰু প্ৰাণী আৰু জীৱক একেলগে কি বুলি কোৱা হয়? পৰিৱেশ তন্ত্ৰ, বায়টা, সম্পদ বা হিউমাছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বায়টা। তলৰ কোনবোৰ জীৱাশ্ম ইন্ধন অন্তৰ্ভুক্ত? কয়লা আৰু ধাতু, খাৰুৱা তেল আৰু খনিজ পদাৰ্থ, কয়লা, প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল, খনিজ আৰু ধাতু। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কয়লা, প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰানথানাবোৰ এমপি, হেমিছ এমপি, কাজিৰঙা এমপি, জিম কৰবেট এমপি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰ জিম কৰবেট এমপি। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল গিৰ এনপি, হেমিছ এনপি, বান্দিপুৰ এনপি, কানহা এনপি। ইয়াতে এনপি মানে নেশ্যনেল পাৰ্ক বুলি কোৱা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি, হেনিছ এনপি। তলৰ কোনটো পৰিভ্ৰমী চৰাই আটাইতকৈ বেছি দিন প্ৰব্ৰজনৰ অভিলেখ ৰাখিছে? আৰ্কটিক টাৰ্ন, চাইবেৰিয়ান ক্ৰেন, আমুৰ ফেলকন, গ্ৰেটাৰ ফ্লেমিংগো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আৰ্কটিক টাৰ্ন। তলৰ কোনটো চৰাই অভয়াৰণ্য? পবিতৰা, পানী দিহিং, গৰম পানী, বৰনদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পানী দিহিং। চাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজন কৰাৰ সময়ত আমুৰ ফেলকনে তলৰ কোনখন ৰাজ্যৰ ওপৰত ৰৈ যায়? নাগালেণ্ড, মিজোৰাম, ছিকিম, বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নাগালেণ্ড। তলৰ কোনটোৱে মজুতকৰণৰ সুবিধা অভাৱত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে? শাক-পাচলি আৰু ফল-মূল, কপাহ আৰু পাট, চাউল আৰু ঘেঁহু, মছলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শাক-পাচলি আৰু ফল-মূল। ভাৰতৰ প্ৰথমটো শীতল ভঁৰাল ক'ত স্থাপন কৰা হৈছে? চণ্ডীগড়, আহমেদাবাদ, দিল্লী, কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলকাতা। ৰাষ্ট্ৰীয় দুৰ্যোগৰ ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত? পুনে, মুম্বাই, চেন্নাই, নিউ দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, নিউ দিল্লী। ভাৰতৰ প্ৰথম দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা কোনে প্ৰকাশ কৰিছিল? এইচ.ডি. দেৱে গৌড়া, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং এণ্ড নৰেন্দ্ৰ মোদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, নৰেন্দ্ৰ মোদী। আন্তৰ্জাতিক প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস দিৱস কেতিয়া পালন কৰা হয়? অক্টোবৰ 13, মাৰ্চ 8, জুন 5, ছেপ্টেম্বৰ 9। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অক্টোবৰ 13। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? কাজিৰঙা, ডিব্ৰু-চৈখোৱা, নামেৰী, ওৰাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰু-চৈখোৱা। তো আজিৰ ভিডিঅ' এইখিনিতে। আৰু এইবিলাক টপিকৰ ভিতৰত তোমাক যদি যিকোনো প্ৰশ্ন উত্তৰ লাগে মোক ক'বা, মই ভিডিঅ' বনাই দিম।